হেল্ল' এভৰিৱান, মোৰ আন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা ডিউটিলৈ যাবলৈ ৰেডি হ'লোঁ আৰু লগতে যি যি বস্তু দৰকাৰ হয় গোটেইখিনি বান্ধি মেলি ল'লোঁ আৰু তাৰপিছতে এয়া উভতাৰ সময়ত উভতি আহোঁতে মই যি টি ভাবি থাকোঁ যে মোৰ জীৱনটোত কৰিবলগীয়া ঢেৰ কাম আছে, সময় হয় নে নহয় নাজানো আৰু। এয়া ৰুম পালোহি। আজি পিছে মনটো ভাল, কাৰণ বাইদেৱে মোক গিফ্ট দিলে। তেওঁ ফুৰিব গৈছিলে ফেমিলিৰ লগত, তো মোলৈ এটা ধুনীয়া পাৰ্চ আনিছে। একচুৱেলি মোক এনেকুৱা পাৰ্চ এটা দৰকাৰ হৈয়ে আছিলে। বাইদেৱে মোক আনি দিলে, তো থেংক ইউ ছ' মাছ বাইদেউ। তো সেইটো মই ধুনীয়াকৈ ৰাখিম। তাৰপিছতে চিয়াচিদ অলপ আনিছিলোঁ, তাকে মই টেমাত ভৰাই থলোঁ, নহ'লে মুখৰ আগত যদি মই থৈ নিদিওঁ মই বস্তুটো খাবৰ কাৰণে পাহৰিয়ে যাম মানে। সেইটো কাৰণে বটলতে ভৰাই মুখৰ আগত ৰাখি থ'ম আৰু দেখাকে। তাৰপিছত আকৌ এটা ভাল খবৰ, আকৌ এযোৰ মায়ে চেণ্ডেল দিলে। মায়ে দুযোৰ আচলতে অৰ্ডাৰ কৰিছিলে অনলাইনৰ পৰা। তাৰে এযোৰ দিলে। এইটো চুলটো অলপ ওখ, পিন্ধিবলৈ ভাল হ'ব। তাৰপিছতে মই কি কৰিলোঁ জানেনে? 2026ৰ যিটো মানে মই ৰেমেডি আপোনালোকক শ্বেয়াৰ কৰিছিলোঁ, আগৰ ভিডিঅ'বোৰ চালে আপোনালোকে গম পাব। তো ময়ো কৰি ল'লোঁ, কাৰণ মই যিটো কৰি ফল পাওঁ মই সেইটো আপোনালোকক কওঁ, কাৰণ আপোনালোকৰ জীৱনবোৰো ভাল হওকচোন। কাৰণ সকলো ভালে থাকিলে সকলোবিলাক চাবচোন, পইচা পাতি অকমান কম হ'লেও কিবা হ'লেও ধুনীয়াকে চলি থাকিব পাৰি ন। আমাৰ জীৱনবিলাক চলিবলৈ একচুৱেলি সহজ, যদি তাত একো প্ৰব্লেমছ নাহে। তাৰপিছতে মোৰ ভিজন বৰ্ড এখন অৰ্ডাৰ আছিলে যে, সেইখন নিবলৈ ল'ৰাজন আহিলে আকৌ। তাৰপিছতে সেইখন মই ধুনীয়াকৈ পেক কৰি দিলোঁ, কাৰণ সেইখন মই দেখাব নোৱাৰোঁ, কাৰণ তেখেতৰ পাৰ্চনেল ন, তেখেতে নিজেই বনাই লৈছে আৰু মোক এনেকৈ অৰ্ডাৰ কৰি পিনি। তো মই দেখুৱাব নোৱাৰিলোঁ, এনেকেই দেখাইছোঁ। চাইজটো ইমানটোৱে হয়। যিসকলে সুধি আছিলে চাইজৰ কথা, চাইজটো ইমানটো আহি যাব। তাৰপিছতে আকৌ মই ঊল ঠিক কৰিলোঁ, কাৰণ কেতিয়াবা অৰ্ডাৰ থাকিলে ঊলবিলাক কমি থাকে ন, তো বিৰাট প্ৰব্লেম হয়। সেইকাৰণে মই চাই চাই কি কি কমি আছে তাৰে নোট কৰি ল'লোঁ। আপোনালোকে চাগে ভাবিছে এইজনীয়ে কি কৰি থাকে। আচলতে কৈছোঁ নহয়, জীৱনটোত কৰিবলৈ বহুত কিবা কিবি আছে, একোৱে হোৱা নাই। ভাবি ভয় লাগি যায় কেতিয়াবা, হ'বনে নাই এই জীৱনটোত। সময় মানে মোৰ ওচৰত বহুত তাকৰ। কেতিয়াবা বাৰু ক'ম আপোনালোকক কি কৰোঁ মই। আজিলৈ আহিছোঁ।